আমি সাপেখাতি মণ্ডলীৰ পৰা আহিছোঁ। আমাৰ এটি পাপ স্বীকাৰ আছিলে, লগতে এটি সাক্ষ্যও আছিলে। 2024 চনৰ লাষ্টৰ মাহত আমি পবিত্ৰ গৃহলৈ আহিছিলোঁ। পবিত্ৰ গৃহলৈ মই দাদাৰ খুৰীহঁতৰ লগত আহিছিলোঁ ফাৰ্ষ্টে। তেতিয়া আহি ঘৰখনে সকলো মানুহে পবিত্ৰ গৃহলৈ অহাটো মানি নলৈছিলে, বিশেষকৈ দেউতাই। লাষ্টত দেউতায়ো মানি ল'লে। মানি লোৱাৰ পিছত দেউতা নামঘৰলৈ আহিছিলে। দেউতা 8 মাহমান নামঘৰলৈ ভালদৰে আহিলে। দেউতা বহুত মদ খাইছিলে। মদ খাই বহুতো কিবাকিবি ঘৰত অশান্তি কৰে। তেনেকৈ দেউতাৰো ভাল হৈছিলে। 8 মাহ দিন দেউতাই ভালদৰে ঘৰত কাম কৰি ভালদৰে আছিলে। তাৰপৰা দেউতা ভাল হোৱা দেখি ঘৰৰ ওচৰৰ মানুহ কিছুমান লগ হৈ দেউতা আকৌ বেয়া হ'বলৈ ধৰিলে। বেয়া হ'বলৈ ধৰাত দেউতাই আকৌ মদ পানী খালে। মদ পানী খাই ঘৰত হুলস্থুল আৰম্ভ কৰিলে। প্ৰাৰ্থনা কৰিব নোৱাৰোঁ। প্ৰাৰ্থনা কৰাৰ সময়ত দেউতাই ঘৰত অশান্তি কৰে। তেনেকৈ দেউতাৰ অশান্তিবোৰ বাঢ়ি গ'ল। তাৰপৰা আজি এমাহমানৰ আগত দেউতাই গুৰু পিতা আৰু গুৰুমাত বাক্য থকাৰ সংজ্ঞাই 2 অধ্যায় 9 পদ বাহিনীবিলাকক জিহুৱাই কৈছে, এই গৃহটি পূৰ্ব প্ৰতাপতকৈ তাৰ শেষৰ প্ৰতাপ অধিক হ'ব। আৰু বাহিনীবিলাকক জিহুৱাই কৈছে, এই ঠাইতে মই শান্তিদান কৰিম। এই বাক্যবোৰে লিখা সেই গুৰুজনা আৰু গুৰুমাৰ ফটোখন দেউতাই ফালি পেলালে। ফালি পেলোৱাৰ পিছতে বিহুৰ 1 তাৰিখে দেউতা নাইকিয়া হৈ গ'ল। তাৰ বাবে গুৰুজনাই যাতে দেউতাক ক্ষমা কৰি দিয়ে, সকলো পাপ যাতে। দেউতাই মোক কৈছিলোঁ, দেউতা তুমি ভুল কৰিলা, নামঘৰলৈ আহি তুমি সাক্ষ্যটো দিবা। তেতিয়া দেউতাই কৈছিলে, বেমাৰৰ কাৰণে দেউতাই কৈছিলে, মই নোৱাৰোঁ, মই যি কওঁ মই ঘৰতে মোৰ পাপ স্বীকাৰ কৰিম। কিন্তু তাৰ দুদিনৰ পিছতে দেউতা নাইকিয়া হৈ থাকিলে। মই বহুত মদ পানী খাইছিলোঁ। গুৰুজনাৰ ঘৰলৈ যিদিনা আহিলোঁ, গুৰুজনাৰ আঙুলিকেইটা অকণমান মূৰতে লাগিলে। লগা পাই মই সকলো এৰিলোঁ। মদ, চাদা, তামোল চব এৰিলোঁ। এতিয়া সেই ল'ৰাটোৰ আগতে ফটোখন ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছিলোঁ, ফালিলে। ফলাৰ দিনা মোৰ বেয়া লাগিলে। সেইদিনা মই কান্দিছোঁ। লোকৰ ঘৰত কাৰণে প্ৰাৰ্থনা কৰিছোঁ, পাপ স্বীকাৰ কৰিছোঁ। ঘৰত আহি ক'লোঁ, তই কেলৈ ফটোখন ফালিলি, তই নামঘৰলৈ যাবি আৰু পাপ স্বীকাৰ কৰ। তেতিয়া কৈছে, মই পাপ স্বীকাৰ কৰিয়ে আছোঁ, ঈশ্বৰক বিচাৰিয়ে আছোঁ। গধূলি কৈছে, ৰাতিপুৱালৈ মৰিছে। মই তেতিয়া মোৰ বেয়া মুখত বাক্য কেইটামান ওলালে, জীৱন যাব সময়। তই মোৰ কথা নুশুনিলি। গুৰুজনাৰ ফটোখন ফালোতে মই যিমান দুখ কৰিছিলোঁ, তই মই মৰিলেও দুখ নকৰোঁ বুলি মই তাক সাহস দিলোঁ, বেয়া কথা ক'লোঁ। মোৰ মই 2020 চনত আহিছিলোঁ। তেতিয়া মোৰ শৰীৰত যিমান বেমাৰ আছে সকলো সুস্থ হৈছিলোঁ। তাৰপিছত এতিয়া লকডাউনৰ পিছত অহাটো হেঙা হ'ল, আকৌ বেমাৰবোৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু মই যেতিয়া এই ঈশ্বৰৰ হেৰিয়ত এই মাজত হেৰি হৈ গৈছিলে, তেতিয়া মই যেনি তেনি গৈছিলোঁ প্ৰাৰ্থনা কৰিবলৈ। যোনে মাতে ততে গৈছিলোঁ। তাৰ পৰা আকৌ হ'বলৈ ল'লে। এতিয়া মই নাযাওঁ বুলি ইয়াত পাপ স্বীকাৰ কৰিবলৈ আহিছোঁ, যাতে মোৰ ঘৰখন সুখ শান্তি হয়, সকলো বেমাৰ আজাৰৰ পৰা সুস্থ হৈ ঈশ্বৰে ৰাখে। তাকে মই আজি ইয়াত সাক্ষ্য দিবলৈ আহিলোঁ। নমস্কাৰ।